ন্যায়ালয়ে নিৰ্দেশ যে 68জন বিদেশীক প্ৰত্যাৱৰ্তন কৰিব লাগে আৰু যি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সকিয়নি দিলে তেওঁলোকৰ লেহেমীয়া স্থিতিৰ কাৰণে সেইটোৱে প্ৰমাণ কৰে যে এই চৰকাৰ নিৰ্বাচিত চৰকাৰৰ এই বিষয়টো কেতিয়াও দায়িত্ব সহকাৰে নলয় যোৱা অক্টোবৰ মাহত 5জনীয়া বিচাৰপীঠে যি 71 চনৰ পক্ষত ভিত্তিবৰ্ষৰ চনত তেওঁলোকে ৰায়দান দিছিলে তাতো কিন্তু স্পষ্টভাৱে তেওঁলোকে নিৰ্দেশ দিছিলে যে 71 চনৰ পিছত অহা বিদেশীসকলক চিনাক্ত কৰিব লাগে আৰু তেওঁলোকক বিতাড়িত কৰিব লাগে আৰু তাৰ বাবে যি কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ উপযুক্ত ব্যৱস্থা যাতে চৰকাৰসকলে গ্ৰহণ কৰে কিন্তু সেইখিনি কোনো ধৰণে আজিলৈকে কাৰ্যকৰী নহয় আমি যোৱা 11 বছৰে বিজেপি অগপ চৰকাৰক আমি দুবাৰকৈ আমি ৰাজ্যত নিৰ্বাচিত কৰিলোঁ আৰু দুবাৰকৈ আমি কেন্দ্ৰত নিৰ্বাচিত কৰিলোঁ আৰু তেওঁলোকে কেৱল এটাই বিষয়ত তেওঁলোকে ক্ষমতালৈ আহিছিলে যে তেওঁলোকে বিদেশী সমস্যাটো সমাধান কৰিব কিন্তু সেইটো নকৰিলে আৰু হয়তো 100তকৈও বেছি এতিয়ালৈকে বিদেশী যোৱা 11 বছৰ বিতাড়িত হোৱা নাই যি কংগ্ৰেছ চৰকাৰে বিদেশী পক্ষত আছে হয়তো তাতকৈ বেছিহে কৰিছে আৰু এনআৰচিখনো যদি আজি হ'লেতো সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানতাত হ'ল কিন্তু সুপ্ৰিম কোৰ্ট নথকাহেঁতেন আজি সেইখিনিও নাপায়গৈ আৰু চূড়ান্ত এনআৰচিখনত যোনখিনি পুনৰীক্ষণ কৰি পেলাই শুদ্ধ কৰিব লাগে সেইটোও কিন্তু পদক্ষেপ গ্ৰহণ নকৰে চৰকাৰে আৰু বিশেষকৈ এই বৰ্তমানৰ বিজেপি চৰকাৰখনৰ ৰাজ্যত যিখন আহিছে বিজেপি অগপৰ চৰকাৰ শ্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন তেওঁতো বিষয়টো সম্পূৰ্ণ গুৰুত্বহীন কৰি পেলাব খুজিছে তেওঁ বিষয়টো এটা বেলেগ এটা দিশত লৈ গৈছে যে এইটো সমষ্টি পুনৰ নিৰ্ধাৰণ বিদেশীৰ সমস্যাটো সমাধান হ'ব সেই এটা অদ্ভুত কথা এটা কিন্তু সেই বিদেশী অসমতে থাকিব কেইখনমান সমষ্টি যদি সীমাৰেখা বদলায় সেই বিদেশীটো অসমৰ বাহিৰতো যোৱা নাই এটা সমষ্টিটা বেলেগ এটা সমষ্টি যাব যদি আৰু তেওঁলোকৰ ভোটৰ অধিকাৰ সকলোৱে থাকিব সেইটো এটা কোনো ধৰণৰ সমাধান নহয় কিন্তু হিমন্ত বিশ্ব শৰ্মা অহাৰ পৰা কিন্তু এই বিষয়টোক তেওঁ এটা বেলেগ এটা দিশতে লৈ গৈছে যোনটো সমষ্টি পুনৰ নিৰ্ধাৰণ যোনটো বিষয়টো আৰু সম্পূৰ্ণ গুৰুত্বহীন কৰি পেলাইছে